নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছো সকলোকে চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰি ল'ব ৰেগুলাৰ জবৰ আপডেট সমূহ ইয়াৰ পৰা সদায় পাই থাকিব আৰু ইয়াতে যিমান জব আহে সব গুটেবোৰ ফ্ৰী হয় ফ্ৰী অফ কষ্ট হয় তো আজিও ভ্যাকেন্সি আহিছে কিছুমান মই দেখুৱাই যাম চাই যাওক প্ৰথম যেটো ভ্যাকেন্সি আহিছে জেংকো লাইফষ্টাইলৰ পৰা আহিছে ইয়াত আপোনালোকৰ পোষ্ট আহিছে সেলছৰ পোষ্ট হয় এটো সেলছ এক্সিকিউটিভ ফুল টাইম পোষ্ট হয় লোকেশন হ'ব আপাৰ আসাম দিয়া আছে শিৱসাগৰ এটো পোষ্টৰ এলিজিবিলিটি খিনি চাও মিনিমাম 1 ইয়াৰ এক্সপেৰিয়েন্স থাকিব লাগিব আৰু কোৱালিফিকেশন হায়াৰ সেকেন্ডাৰী পাস কৰা হলে হ'ব ক্যান্ডিডেট জনে ড্ৰাইভিং লাইসেন্স থকা হ'ব লাগিব আৰু বাইক থাকিব লাগিব লগতে আপোনালোকৰ নলেজ হ'ব লাগিব কম্পিউটাৰত যদি কম্পিউটাৰ নলেজটো আছে তেতিয়া হলে প্ৰেফাৰেন্স দিব কিন্তু ম্যান্ডেটৰি নহয় নাথাকিলেও হ'ব আৰু ক্যান্ডিডেট উইথ নলেজ অফ টাইলছ এন্ড স্যানিটাৰী ওয়্যাৰ উইল বি গিভেন প্ৰায়োৰিটি টাইলছ আৰু স্যানিটাৰী ওয়্যাৰ যদি নলেজ আছে তেতিয়া হলে প্ৰেফাৰেন্স পাব নাথাকিলেও হ'ব salary আপোনালোকৰ গুড salary লগতে ইনসেন্টিভ থাকিব আৰু একমোডেশন अवेलेबल ফৰ আউট ষ্টেচন ক্যান্ডিডেট যদি কোনোবা শিৱসাগৰৰ বাহিৰৰ ডিস্ট্ৰিক্টৰ যদি কোনোবা ক্যান্ডিডেট এপ্লাই কৰে আৰু সিলেকশন হয় তেতিয়া হলে একমোডেশন খিনি কোম্পানী ফালৰ পৰা দিয়া হ'ব ইন্টাৰেস্টেড যদি হয় এপ্লাই কৰিব বিচাৰে কোনোবাই এই মোবাইল নম্বৰটো দিয়া আছে WhatsApp আছে এইটো নম্বৰত আৰু কোনোবাই কল কৰিও এপ্লাই কৰি ল'ব পাৰে নম্বৰটোত কন্টাক্ট কৰি ল'ব আৰু যাক শৰ্ট লিষ্ট কৰিব তেওঁলোকক ইন্টাৰভিউ কাৰণে কল কৰিব ইয়াত দিয়া আছে পিছৰ পোষ্টটো আপোনালোকৰ ইন্ডাসল্যান্ড বেংকৰ পৰা আহিছে ইয়াতে ফ্ৰেছাৰৰ ভ্যাকেন্সি আহিছে কিছুমানে কমেন্ট কৰে যে ফ্ৰেছাৰ জব লাগে এইটো সব ফ্ৰেছাৰৰ কাৰণে হয় বিজনেছ ডেভেলপমেন্ট এক্সিকিউটিভৰ পোষ্টটো ফ্ৰেছাৰৰ কাৰণে হয় ইয়াতে দি দিছে তেওঁলোকে আৰু বিজনেছ ডেভেলপমেন্ট মেনেজাৰ এইটো এক্সপেৰিয়েন্স থাকিব লাগিব এইটোৰ কাৰণে আৰু লোকেশন এইটো বেংকৰ যেটো ব্ৰাঞ্চৰ যেটো লোকেশন এইটো লোকেশন দিয়া আছে ইন্ডাসল্যান্ড বেংক লিমিটেড ৰিজিয়নেল অফিস second floor Bhangaghar GS Road Guwahati 781005 above Bata showroom near Bhangaghar flyover so এইটো এড্ৰেছত আপোনালোকে যাব নিজৰ বায়োডাটাখন লৈ ইন্টাৰভিউ কাৰণে যাব এড্ৰেছটো গলে হ'ব নহলে বা আপোনালোকৰ তলত মেইল দিয়া আছে মেইলটো বায়োডাটা পঠিয়াব পাৰে কি ৰেসপন্সিবিলিটিজ আছে এটা পইণ্ট ওয়াইজ দিয়া আছে আপোনালোকে যদি এপ্লাই কৰে পইণ্ট বিলাক পঢ়ি চাব এবাৰ পাৰিলে ইয়াতো আছে কিছুমান পইণ্ট এইবিল পইণ্ট পঢ়ি চাব যদি পাৰে So job location Guwahati hobo yate moi kolu aru apply koribo kane ei email tut biodata pothiaibo apply koribo pare jodi short list kore apnalok bankor phala pora call koribo pisor post apnalok CEC r pora aise etu recovery center software faculty vacancy hoy qualification yate PGDCA নহলে ADCA kora hole hobo 1 year diploma thakile hobo mobile number dia ase mail dia ase apply kori lobo পিছৰ পোষ্ট অসম কাৰ্সৰ পৰা আহিছে টাটা মটৰছ ইয়াত পোষ্ট আহিছে আইটি এক্সিকিউটিভ গুৱাহাটী লোকেশনৰ কাৰণে হয় ম্যান্ডেটৰি ৰিকোয়াৰমেন্টস খিনি চাব ইয়াতে কোৱালিফিকেশন MCA BCA বা MSc বা BTech কৰা হ'ব লাগিব কম্পিউটাৰ সায়েন্সত বা ৰিলেটেড ফিল্ড প্ৰিফাৰ্ড বুলি দিয়া আছে আৰু এক্সপেৰিয়েন্স থাকিব লাগিব আইটি ডোমেইন প্ৰিফাৰেবলি ইন হেলথ কেয়াৰ ইন্ডাষ্ট্ৰি যদি হেলথ কেয়াৰ ইন্ডাষ্ট্ৰিত আছে প্ৰিফাৰেন্স দিব সো ইন্টাৰেস্টেড হলে এই মেইলটোত বায়োডাটা পঠিয়াব লাষ্ট ডেট আপোনালোকৰ 17 মে হয় পিছৰ পোষ্ট আপোনালোকৰ জোৰহাট ক্যান্সাৰ সেন্টাৰ আন্ডাৰ আসাম ক্যান্সাৰ কেয়াৰ ফাউন্ডেশনৰ পৰা আহিছে ইয়াত পোষ্ট আহিছে বিলিং এক্সিকিউটিভ মিনিমাম 2 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব হস্পিটাল সেক্টৰত আৰু লগতে জোৰহাটৰ যদি কোনোবা লোকেল ক্যান্ডিডেট আছে তেওঁলোকক প্ৰেফাৰেন্স দিব আৰু পোষ্ট উইল বি কন্ট্ৰাকচুৱেল আন্ডাৰ গোল্ডেন হস্পিটেলিটি সাৰ্ভিস কন্ট্ৰাকচুৱেল পোষ্ট হয় এইটো কন্ট্ৰাক্ট ওয়াইজ আপোনালোকৰ পোষ্টটো মানে পাব আৰু কোৱালিফিকেশন বিকম গ্ৰেজুৱেট কৰা সকলেহে এপ্লাই কৰিব বেলেগে নকৰিব এটো পোষ্টৰ কাৰণে ইয়াতে মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট আপোনালোকৰ 18 মে হ'ব পিছৰ পোষ্টটো আপোনালোকৰ আহিছে সেলস ৰিপ্ৰেজেন্টেটিভ সেলস অফিচাৰ সিনিয়ৰ সেলস অফিচাৰৰ পোষ্ট লোকেশন দিয়া আছে শিলচৰ ডিব্ৰুগড় লোৱাৰ আসাম তেজপুৰ প্লাস লখিমপুৰ আৰু গুৱাহাটী এইটো পোষ্টৰ এইকিটা পোষ্টৰ কাৰণে আপোনালোকৰ 2 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব FMCG সেক্টৰত ইয়াতে জব ৰেসপন্সিবিলিটিজ খিনি চাওক সেলস জেনাৰেশন মাৰ্কেট ৰিসাৰ্চ প্ৰডাক্ট প্ৰমোশন অৰ্ডাৰ প্ৰসেসিং সেলস ৰিপোৰ্ট এখিনি কাম কৰিব লাগিব মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াই এপ্লাই কৰিব লাষ্ট ডেট 17 মে হ'ব পিছৰ পোষ্টটো ষ্টাইল বাজাৰৰ পৰা আহিছে পোষ্ট আহিছে মেনেজাৰ মাৰ্কেটিং ডিপাৰ্টমেন্টৰ কাৰণে কোৱালিফিকেশন এনি গ্ৰেজুৱেচন কৰা হলে হ'ব এনি ডিসিপ্লিনত তাৰ লগতে ফুল টাইম পোষ্ট গ্ৰেজুৱেট কোৱালিফিকেশন থকা হ'ব লাগিব মাৰ্কেটিং কমিউনিকেশনত ফ্ৰম এ ৰেপুটেড বিজনেছ স্কুল MBA যদি কৰা আছে এপ্লাই কৰিব পাৰে মাৰ্কেটিংত এটো মেইল দিয়া আছে ইমেইলটো বায়োডাটা পঠিয়াই এপ্লাই কৰিব লাষ্ট ডেট হ'ব 18 মে পিছৰ পোষ্টটো সোলাৰ এণ্ড ডিজি সেট অথৰাইজড চেনেল পাৰ্টনাৰ ফাৰ্মৰ পৰা আহিছে এটো লোকেশন দিয়া আছে গুৱাহাটী
গুড স্যালাৰি আৰু লগতে ইনসেন্টিভ থাকিব পোষ্ট কেটা চাই লওক এক্সপেৰিয়েন্স সিনিয়ৰ একাউন্টেন্ট 2 নম্বৰটো মাৰ্কেটিং এণ্ড সেলস এক্সিকিউটিভ 3 নম্বৰটো মাৰ্কেটিং এণ্ড সেলস কোঅৰ্ডিনেটৰ 4 নম্বৰটো অফিস এসিস্ট্যান্ট 5 নম্বৰটো অফিস বয় 6 নম্বৰটো সাইট এণ্ড প্ৰজেক্ট সুপাৰভাইজাৰ এইকেইটা পোষ্ট আহিছে ইয়াত কোৱালিফিকেশন খিনি কোৱা নাই কিন্তু মই কৈ দিছো আপোনালোকৰ একাউন্টেন্টৰ কাৰণে বিকম কৰা হ'ব লাগিব সেলস এক্সিকিউটিভৰ কাৰণে হাই সেকেন্ডাৰী পাস কৰা হলেও এপ্লাই কৰিব পাৰিব মাৰ্কেটিং এণ্ড সেলস কোঅৰ্ডিনেটৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু অফিস এসিস্ট্যান্টৰ কাৰণে গ্ৰেজুৱেচন লাগিব অফিস বয়ৰ কাৰণে ক্লাছ 10 পাস কৰা হলে হ'ব আৰু সাইট সুপাৰভাইজাৰৰ কাৰণে ইয়াতে গ্ৰেজুৱেচন লাগিব ইয়াতো এই মোবাইল নম্বৰটো WhatsApp আছে ইয়াতে আপোনালোকে বায়োডাটা পঠিয়াৰ আগতে এবাৰ কল কৰি কনফাৰ্ম হৈ ল'ব পাৰিব নিজৰ কোৱালিফিকেশন খিনিৰ বিষয়ে খুলি ল'ব পাৰিব সো যদি মিলে আপোনালোকে ইয়াতে WhatsAppত বায়োডাটা পঠিয়াই এপ্লাই কৰিব আৰু নিজৰ পোষ্ট যেটো পোষ্টত এপ্লাই কৰিব সেই পোষ্টটো ভালকে মেনশন কৰি দিব মেছেজত লিখি দিব কি পোষ্টৰ কাৰণে এপ্লাই কৰিছে লাষ্ট ডেট 17 মে হ'ব পিছৰ পোষ্টটো আপোনালোকৰ স্কুল এখনৰ পৰা আহিছে CBSE ইংলিশ মিডিয়াম স্কুল হয় ইয়াত আপোনালোকৰ হিন্দী আৰু কম্পিউটাৰ টিচাৰৰ ভ্যাকেন্সি হয় স্কুলখন হৈছে PDS পাব্লিক স্কুল এটাৰ লোকেশন দিয়া আছে তিতকুৰি নেয়াৰ ৰঙিয়া কামৰূপ ক্লাস নোৰ টু ক্লাস 8 ৰ লৈকে ক্লাস কৰাব লাগিব সম্ভৱ স্যালাৰি নো বাৰ ফৰ এক্সপেৰিয়েন্স ওয়ান্স যদি এক্সপেৰিয়েন্স ভাল আছে তেতিয়াহলে স্যালাৰি ভাল পাব ইয়াতে মোবাইল নম্বৰ দিয়া আছে মোবাইল নম্বৰত কন্টাক্ট কৰি ল'ব পাৰিব বা ইয়াতে মেইলও দিয়া আছে মেইলতো ডাইৰেক্ট বায়োডাটা পঠিয়াব পাৰে সো এইখিনি আছিল আজিৰ ভ্যাকেন্সি সো ভিডিওটো ভাল পালে লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিওত সো আজিলৈ আহো ধন্যবাদ